নমস্কাৰ মই মিঠুৱে আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় কাৰণ বহু সংখ্যক মানুহে এতিয়া মোক মেছেজ যোগে কমেন্ট যোগে সুধি আছে যে জীৱন প্ৰেৰণা যিখন আঁচনি সেই আঁচনিখন দাদা আসলতে হয় কি এই আঁচনিখন আমি লাভ কৰিম নে নাই এই আঁচনিখনৰ পৰা আমি কি ধৰণে টকা 1000 কৈ লাভ কৰিম সেই কথাটো সকলোৱে গম পাইছে যে 1000 টকা এই আঁচনিখনত মানে সৰকাৰে দিব যি সকলৰ মানে ৰেশন কাৰ্ড থাকে আসলতে আপুনি পাবনে এই 1000 টকাটো সেই বিষয়ে আজি মই আপোনালোকক স্পষ্টভাৱে জনাম গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব কাৰণ স্কিপ কৰিলে বুজি নাপাব ন এতিয়া আপুনি ঘৰতে বহি যদি মাহে 1000 টকা পাব বিচাৰে তেন্তে আপুনি এই যিখন নতুন আঁচনি এই নতুন আঁচনিখনৰ কথা আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই আঁচনিখনৰ নাম হৈছে আপোনালোকৰ জীৱন প্ৰেৰণা আঁচনি জীৱন প্ৰেৰণা আঁচনিৰ কথা কওক দাদা জীৱন প্ৰেৰণা আঁচনিখনে আমাক কেনেকৈ 1000 টকা দিব আমাক লিংক দিয়ক আমি এপ্লাই কৰো এনেকুৱা ধৰণৰ কথা এতিয়া আবুৰি ধৰিছে মনটোত সেইবাবে ভিডিঅ'টো আপোনালোকলৈ লৈ আনিলো গতিকে আপোনালোকে ভিডিঅ'টোত অনুগ্ৰহ কৰি লাইক এটা কৰিব 100 লাইক যদি হয় আপোনালোকক মই দেখুৱাম যে আপোনালোকে কেনে ধৰণে এই আঁচনিটোৰ পৰা মানে লাভান্বিত হ'ব বা আমি আপোনালোকক লিংক দিবলৈ চেষ্টা কৰিম গতিকে অসম চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছে সেই সকলৰ বাবে যি সকল নেকি বিধৱা গৃহিণী তাৰ পিছত আপোনালোকৰ বিকলাংগ মানসিকভাৱে দুৰ্বল আৰু বয়সস্থ লোক তেওঁলোকৰ বাবে এই আঁচনিখন এতিয়া আৰম্ভ কৰিব লৈছে আৰু আপোনাৰ ঘৰতে বহি এই আঁচনিৰ জৰিয়তে মাহে 1000 টকা আপুনি পাব আৰু যাৰ জৰিয়তে আপুনি ঔষধ তাৰ পিছত চাউল গ্যাস বা আন জৰুৰী খৰচ আপুনি বহন কৰিব পাৰিব এতিয়া মূল কথাটো হৈছে এই আঁচনি কাৰ বাবে প্ৰথমতে বিধৱা মহিলা দ্বিতীয়তে 60 বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্ক নাগৰিক হ'ব লাগিব তাৰ পিছত তৃতীয়তে বিকলাংগ ব্যক্তি হ'ব লাগিব চতুৰ্থতে মানসিকভাৱে অসুস্থ ব্যক্তি পঞ্চমত আকাৰ্ষ শিশু বা এতিম শিশু তাৰ পিছত আপোনালোকৰ 6 নম্বৰত আহিব গৃহহীন ব্যক্তি বা যাৰ পৰিয়ালৰ বাৰ্ষিক আয় আপোনালোকৰ 2 লাখ টকাৰ তলত থাকে তেওঁলোকক এই আঁচনিত লোৱা হ'ব গতিকে আবেদন কৰিবলৈ আপোনাৰ কি লাগিব সেয়াও এটা গুৰুত্বপূৰ্ণ টপিক নহয় জানো এতিয়া মোক খুদিব যে আবেদন কৰিবলৈ দাদা কি লাগিব আবেদন কৰিবলৈ আপুনি এজন অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব তাৰ পিছত ভোটাৰ আইডি আধাৰ কাৰ্ড আপোনাৰ লাগিব এটো প্ৰয়োজনীয় তাৰ পিছত আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম টেক্সৰ যিখন প্ৰমাণপত্ৰ সেইখন লাগিব নেক্সট আপোনালোকৰ 5 নম্বৰত চিকিৎসাৰ নথি যদি আপোনালোকৰ প্ৰয়োজন তেতিয়া লাগিব যদি আপোনাৰ নাই তেতিয়া নেলাগে তাৰ পিছত 6 নম্বৰত 17 নম্বৰ সহ আপোনালোকৰ বেংকৰ পাছবুক আপোনালোকে দিব লাগিব এই সকলোবোৰ কাগজ লৈ আপোনাৰ ওচৰৰ যেটো CSC চেণ্টাৰ মই বাৰে কৈ আছো CSC চেণ্টাৰ মানে হৈছে জনসেৱা কেন্দ্ৰ এই জনসেৱা কেন্দ্ৰ বা সমাজ কল্যাণ বিভাগত গৈ আপুনি আবেদন কৰিব পাৰিব পইচা আপোনাৰ ডাইৰেক্ট নিজৰ বেংক একাউণ্টত ডিবিটি ব্যৱস্থাৰ জৰিয়তে অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ জৰিয়তে আপোনাৰ মানে বেংক একাউণ্টত সোমাই যাব গতিকে জীৱন প্ৰেৰণা আঁচনি হৈছে নিসহায় আৰু দুৰ্বল লোকসকলৰ বাবে অসম চৰকাৰে দিয়া এক ডাঙৰ সহায় গতিকে আপোনাৰ ঘৰতে বহি এই আঁচনিৰ সুবিধা আপুনি ল'ব পাৰিব আজি আপোনালোকে আবেদন কৰক আৰু আপোনাৰ অধিকাৰ আপুনি আদায় কৰি লওক কিন্তু আপুনি আবেদন কেনেকৈ কৰিব হেতু খুদিব দাদা লিংক দিয়ক কমেন্টত মই লিংক দিব নোৱাৰো কাকো গতিকে এতিয়া শুনক মই আপোনালোকক একেবাৰে ফ্ৰেন্ডলি একেবাৰে ঘৰৰ মানুহ হিচাপত মই আপোনালোকক কৈছো যে জীৱন প্ৰেৰণা আঁচনিৰ বাবে অনলাইন যেটো আবেদন হে অনলাইন আবেদন কৰাৰ নিৰ্দিষ্ট লিংক এতিয়ালৈকে অসম চৰকাৰৰ কোনো সৰকাৰি ওয়েবসাইটত উপলব্ধ হোৱা নাই গতিকে কিছুমান এনেকুৱা ইউটিউবাৰ আছে আপোনালোকক তেওঁলোকৰ ওয়েবসাইট বিলাকৰ কিবা বনাই আপোনালোকক লিংক দিব সেই লিংকত ক্লিক কৰিব তাৰ পিছত একো এটা নাহিব মাথা মূল্য তেওঁলোকে কিবা এটা পাব তাৰ পৰা ওয়েবসাইটটোত আপুনি যোৱাৰ পিছত বা লিংকটোত ক্লিক কৰাৰ পিছত কিবা এটা পাব গতিকে তেনেকুৱা ধৰণৰ 2 নম্বৰী আমাৰ এই চেনেলত নাই আপোনালোকে জিতু বিচাৰে সেইটোৱে মই আপোনালোকক কৈ দিও গতিকে এই আঁচনিৰ বিষয়ে অধিক তথ্য আৰু আপোনালোকে আবেদন পদ্ধতি যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ ওচৰৰ জনসেৱা কেন্দ্ৰ CSC অৰ্থাৎ কমন সাৰ্ভিস চেণ্টাৰলৈ আপোনালোকে যাওক ব্লক উন্নয়ন কাৰ্যালয় বা বিডিঅৰ কাৰ্যালয়লৈ আপোনালোকে যাওক বা জিলা সমাজ কল্যাণ কাৰ্যালয়ত আপোনালোকে যোগাযোগ কৰক গতিকে
ইয়াৰ লিংক কিন্তু এতিয়ালৈকে অহা নাই যেতিয়াই নেকি আহিব তেতিয়াই মই আপোনালোকক ভিডিঅ' বনাই দেখাই দিম গতিকে ইমান মাথা মাৰি থাকিব নালাগে আৰু বেলেগ কিছুমান ফ্ৰড ভিডিঅ'ৰ পৰা বাচি থাকিব বেলেগ কোৱালিটিৰ সৈতে প্ৰত্যেক দিনা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবলৈ আপোনালোকে চেনেলটো যাতে সাবস্ক্ৰাইব কৰি থয় আৰু ফেচবুকত চাই থকা খিনিয়ে যাতে আমাৰ পেজটো ফলো কৰি থয় গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম